IPLৰ পৰৱৰ্তী খেলসমূহত নাথাকিব পাৰে কোনো দৰ্শক সীমিত সংখ্যক ষ্টেডিয়ামত বাকি থকা IPLৰ মেচ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ পত্ৰ IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন খৰচ হোৱাৰ বাবে এই পত্ৰ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো IPLৰ পৰৱৰ্তী খেলসমূহত দৰ্শক নাথাকিব পাৰে সীমিত সংখ্যক ষ্টেডিয়ামতে বাকি থকা IPLৰ মেচ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ এখন পত্ৰ আৰু IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন যিহেতু খৰচ হয় সেই ইন্ধনৰ খৰচ বচাবলৈ এই আচলতে সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু সেইবাবে এখন পত্ৰ প্ৰেৰণ কৰা হৈছে IPLৰ পৰৱৰ্তী খেলসমূহত নাথাকিব পাৰে কোনো দৰ্শক সীমিত সংখ্যক ষ্টেডিয়ামত বাকি থকা IPLৰ মেচ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ পত্ৰ IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন খৰচ হোৱাৰ বাবে এই পত্ৰ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো IPLৰ পৰৱৰ্তী খেলসমূহত দৰ্শক নাথাকিব পাৰে সীমিত সংখ্যক ষ্টেডিয়ামতে বাকি থকা IPLৰ মেচ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ এখন পত্ৰ আৰু IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন যিহেতু খৰচ হয় সেই ইন্ধনৰ খৰচ বচাবলৈ এই আচলতে সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু সেইবাবে এখন পত্ৰ প্ৰেৰণ কৰা হৈছে IPLৰ পৰৱৰ্তী খেলসমূহত নাথাকিব পাৰে কোনো দৰ্শক সীমিত সংখ্যক ষ্টেডিয়ামত বাকি থকা IPLৰ মেচ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ পত্ৰ IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন খৰচ হোৱাৰ বাবে এই পত্ৰ প্ৰেৰণ কৰা হৈছে পুনৰ জনাইছো IPLৰ পৰৱৰ্তী খেলসমূহত দৰ্শক নাথাকিব পাৰে সীমিত সংখ্যক ষ্টেডিয়ামতে বাকি থকা IPLৰ মেচ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়লৈ চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীৰ এখন পত্ৰ আৰু IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন যিহেতু খৰচ হয় সেই ইন্ধনৰ খৰচ বচাবলৈ এই আচলতে সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু সেইবাবে এখন পত্ৰ প্ৰেৰণ কৰা হৈছে